जिंदाबाद 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 ताइपा पेंगले 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 ताइपा पेंगले 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 ताइ आहम जनगोष्ठी जिंदाबाद 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 ताइ आहम पेंगले आहम पेंगले 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 ताइ आहम जिंदाबाद 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 ताइपा जिंदाबाद 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 ताइपा जिंदाबाद 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 ताइ आहम जनगोष्ठी जिंदाबाद 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 सोय जनगोष्ठी जिंदाबाद 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 सोय जनगोष्ठी जिंदाबाद 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 ताइ आहम पेंगले 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 ताइ आहम जनगोष्ठी जिंदाबाद 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 ताइ आहम जनगोष्ठी जिंदाबाद जिंदाबाद जनगोष्ठी जिंदाबाद 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 आहम जनगोष्ठी जिंदाबाद आहम जनगोष्ठी जिंदाबाद ताइपा पेंगले पेंगले ताइपा पेंगले पेंगले ताइपा पेंगले पेंगले आहम जनगोष्ठी जिंदाबाद 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 आहम जनगोष्ठी जिंदाबाद 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 जनगोष्ठी जिंदाबाद 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 जनगोष्ठी जिंदाबाद 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 सरकार जिंदाबाद 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 मुख्यमंत्री जिंदाबाद 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 लॉन्ग लिव ताइपा लॉन्ग लिव চাওক টাই আহোম জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আজি নিশ্চিত হ'ল সুনিশ্চিত হ'ল তাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় যিটো মন্ত্ৰী গোটৰ প্ৰতিবেদন আজি অসম বিধানসভাত দাখিল হ'ল এইবাবে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তাই পাই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মন্ত্ৰী গোটৰ সকলো সদস্যকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণে অসমীয়া খিলঞ্জীয়া ৰাইজৰ ৰাজনৈতিক সংৰক্ষণ আৰু সুবিধা সুনিশ্চিত কৰিব আহোম মানুহকে ধৰি অসমৰ সকলো খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ সুনিশ্চিত কৰিব আমি এই ক্ষেত্ৰত চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত আমাৰ আস্থা আছিল তেখেতে আস্থা ৰাখি শক্তিশালীভাৱে তেখেতে কাম কৰিছে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ দায়িত্ব ইয়াতে শেষ হোৱা নাই সংসদত যাতে আইন পৰিণত হোৱাৰ ক্ষেত্ৰত তেখেতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে সেইটো তেওঁৰ প্ৰতি আমি আশা ৰাখিম কাৰণ তেখেতে যেনেধৰণে আজি তেখেতে কথা ৰাখিলে অনাগত দিনতো এয়া ৰাখিব পাৰিব বুলি একমাত্ৰ তেখেতে ৰাখিব পাৰিব বুলি আমাৰ এটা বিশ্বাস আছে আৰু সংসদৰ শীতকালীন অধিৱেশনতে যাতে এই দাবীটো আমাৰ পূৰণ হয় তাৰ সমৰ্থনত আমি টাইপাৰ 100 সদস্যই দিল্লী আমি যাত্ৰা কৰিম আৰু এই দিল্লী যাত্ৰাতে আমি যাতে আমাৰ এই জনজাতিকৰণৰ বিষয়টো যাতে 100% পূৰণ হয় তাৰ বাবে আমি সকলোৰে ওচৰত আমি আহ্বান জনাম আৰু শেষত আমি পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমি সদুতা আইন ছাত্ৰ সন্থাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে সমগ্ৰ অসম চৰকাৰখনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু বহু আকাংক্ষাৰে আমি বাট চাই আছিলোঁ যে অসম চৰকাৰে এখন প্ৰতিবেদন যি কেন্দ্ৰীয় চৰকাৰে বিচাৰিছিলে অসম চৰকাৰৰ পৰা এই প্ৰতিবেদনখন দাখিল কৰক আৰু আজিৰ তাৰিখত বহু আকাংক্ষিত এই মুহূৰ্তটো আহি পৰিলে আৰু যি আমি আজি শীতকালীন যি বিধানসভা অধিৱেশন আছিলে এই অধিৱেশনত ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত গঠিত মন্ত্ৰী গোটে আজি এই প্ৰতিবেদন দাখিল কৰিলে আমি আশা ৰাখিম এই প্ৰতিবেদন ধনাত্মক হওক এই প্ৰতিবেদনৰ ভিতৰত কি আছে সম্পূৰ্ণ ডিটেইলছকে আমি এতিয়ালৈকে যদিও গম পোৱা নাই কিন্তু আমি সম্পূৰ্ণ চৰকাৰখনৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে যে এই ছটা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব পৰাকৈ এই প্ৰতিবেদনখন প্ৰস্তুত হৈছে আৰু এই প্ৰতিবেদনৰ আধাৰতেই 1 তাৰিখৰ পৰা 1 ডিচেম্বৰৰ পৰা যি শীতকালীন লোকসভা অধিৱেশন আছে এই অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে যাতে ইয়াক আধাৰ হিচাপে লৈ আমাক জনজাতিৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰে আমি আজিৰ তাৰিখত তাকে আহ্বান জনাইছোঁ।